পুনৰ অভয়াপুৰীৰ ঐতিহাসিক গণেশ মন্দিৰত চোৰৰ অভিযান। নেখা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটি দোৰামাৰীস্থিত ঐতিহাসিক গণেশ মন্দিৰত সোমাল চোৰ। মূল মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি লুটি নিলে গণেশ প্ৰভুৰ ৰূপৰ মুকুটকে ধৰি ৰূপৰ অন্যান্য অলংকাৰ। চোৰে মন্দিৰৰ চিচিটিভি কেমেৰাৰ সংযোগ কাটি চলালে অভিযান। পুৱা মন্দিৰৰ পুৰোহিত মন্দিৰত উপস্থিত হৈ চুৰিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত অৱগত হয়। ইতিমধ্যে ঘটনাস্থলীত অভয়াপুৰী আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে ঐতিহাসিক মন্দিৰটোত সংঘটিত হৈছিল চুৰিকাণ্ড। ঘটনাটো মই ৰাতিপুৱা আমাৰ কমিটিৰ এজন সদস্যই ফোন কৰি মোক ক'ল যে আমাৰ গণেশ মন্দিৰত চুৰি হোৱা বুলি। তাৰপাছত সোনকালে গা পা ধুই আহিলোঁ। আহি তো এনেকৈ দেখা পালোঁ মন্দিৰৰ উত্তৰ ফালৰ চক্ৰ এটা ভাঙা আছে আৰু উত্তৰ ফালৰ দুৱাৰটো খোলা আছে। এনেকৈ তালা কাটা কুটা আছে। এনেকৈ দেখা পালোঁ আৰু কি কিনিছে নিয়াৰ মাজত দেখা পালোঁ গণেশ বাবাৰ মূৰৰ যিটো মুকুট আছিল ৰূপৰ, আৰু এটা চক্ৰ আছিল, আৰু হাতত থকা বাজু ৩-৪টামান। এইখিনি বস্তু ৰূপৰ আছিলে। টকা পইচা সেনেকৈ নিয়া নাই, বাকচ ভাঙিছে, তাতে হয়তো অলপ চলপ নিলে নিব পাৰে। বাকচ চিচি কেমেৰাটো আহি দেখা পাইছোঁ ওলটাই থোৱা আছে, কাটি দিয়া আছে। এখন অনুমান কৰা গৈছে যে চক্ৰটো দি সোমাইছিলে, যিহেতু প্ৰথমে সিটিয়ে ভাঙিছে। আৰক্ষী প্ৰশাসন আহিলে, তেওঁলোকে চালে। এতিয়া বাকীখিনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি হ'ব আৰু। ৰিপোৰ্ট সচ দা ৰিয়েলিটি।